মই এই মুহূৰ্তত উপস্থিত আছো এখন ব্ৰিটিছৰ যুগৰে থানাৰ সন্মুখত আৰু থানাখন এতিয়াও মোৰ পিছফালে আছে আপোনালোকে দেখিছে 1913 চনত স্থাপন কৰা হৈছিল এখন থানা আৰু ব্ৰিটিছৰ যুগতে স্থাপন কৰা এই থানাখনৰ সৈতে আছে বৃহত্তৰ জামুগুৰিহাট আৰু চতিয়া অঞ্চলৰ এটা ঐতিহাসিক সম্পৰ্ক আৰু এই থানাখন আজি যিটো স্থানত স্থাপন কৰা হৈছিল সেই স্থানত নাই এই থানাখন লৈ অহা হৈছে জামুগুৰিহাটৰ ঢলাবিলৰ স্থিত জ্যোতি বিষ্ণু যি সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন বাৰ্ষিক অধিৱেশনত এই থানাখন ইয়াত স্থাপন কৰা হৈছে পুনৰবাৰ আমি এই কাৰণে কৈছো যে পুনৰবাৰ স্থাপন কৰা হৈছে যে যি 95 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তাত এই থানাখনক স্থাপন কৰা হৈছে আৰু ইয়াৰ যি ইতিহাস সেই ইতিহাসক প্ৰতিফলিত কৰিব পৰাকৈ নৱপ্ৰজন্মই যাতে ইতিহাসৰ বিষয়ে জানে তাৰ বাবে এই থানাখন ইয়াত এনেধৰণে অনুৰূপ ধৰণে নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু কাষতে আৰু এটা স্মাৰক আছে সেয়া হৈছে ঢেকিয়াজুলি থানা ঢেকিয়াজুলি থানাটোৰ স্বাধীনতা আন্দোলনৰ সময়ত যথেষ্ট অৱদান আছে মুক্তিকামী জনতাই ব্ৰিটিছৰ ইউনিয়ন জেক নমাই আনি স্বাধীনতা পুনৰুদ্ধাৰৰ বাবে চেষ্টা চলাইছিল আৰু সেই সময়তে ব্ৰিটিছৰ গুলী খাবলগীয়া হৈছিল কেইবাগৰাকীও মুক্তিকামী স্বাধীনতা সেনানীয়ে আৰু আমাৰ সৈতে উপস্থিত আছে দাদা এজন আছে তেখেতক লগ পালো তেখেত হৈছে মই প্ৰথমে চিনাকিটো দি লওঁ ইয়াত প্ৰদৰ্শনী দ্বাৰত এটা 12 চহৰীয়া যি ঐতিহাসিক 12 চহৰীয়া ভাওনা আছে সেই 12 চহৰীয়া ভাওনাৰ তেওঁ যি প্ৰতিকৃতি নিৰ্মাণ কৰিছে তেওঁ তাৰ দায়িত্বত আছে তেওঁ নিৰ্মাণ কৰিছে কিন্তু তেওঁ তাৰ পূৰ্বে আমি তেওঁৰ পৰা জানিব বিচাৰিম যে এয়া আচলতে দুটা ঐতিহাসিক প্ৰতিকৃতি যিয়ে সমগ্ৰ জামুগুৰিহাট অঞ্চল চতিয়া অঞ্চল এই উত্তৰপাৰা অঞ্চলটোক সংযুক্ত কৰি ৰাখিছে আৰু ইতিহাসৰ সৈতে ইয়াৰ বিশেষ অৱদান আছে প্ৰথমে আমি কম যে চতিয়া থানা 1913 চনত স্থাপন কৰা হৈছিল তাৰ পিছত 20 আগষ্টত 1942 চনৰ গণ আন্দোলনৰ সময়ত তাত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই মুক্তিকামী জনতাই স্বাধীনতা পুনৰুদ্ধাৰৰ চেষ্টা কৰিছিল অকণমান কওকচোন হয় কৃষ্ণ জয়গুৰু শংকৰ ইতিমধ্যে আপুনি গোটেই কথাখিনি কৈছে যে আমাৰ 1913 চনতে এই থানাখন প্ৰতিষ্ঠা কৰিছিলে যে ব্ৰিটিছৰ যি শাসন আছিলে সেই শাসনৰ পৰা যেতিয়া 42 চনত গণ আন্দোলন হৈছিলে এই গণ আন্দোলন আৰম্ভ হোৱাৰ লগে লগে আমাৰ পূৰ্বপুৰুষ যিসকল আছিলে তেখেতসকলে আন্দোলনত অংশগ্ৰহণকাৰীসকলে আন্দোলনৰ কাৰ্যসূচীত যেতিয়া তেওঁলোকে চতিয়া থানালৈ গৈছিলে থানালৈ গৈ তাত প্ৰথম 1942 চনতে ইয়াত স্বাধীনতাৰ পতাকা জাতীয় পতাকাখন উন্মোচন কৰিছিলে কিন্তু কথাটো এইটো যে 47 চনত যিহেতুকে ভাৰত স্বাধীন হ'ল সেই পতাকাখনৰ কথাটো বা থানাখনৰ কথাটো উল্লেখ নাছিলে কিন্তু আমি ইতিমধ্যে ইতিহাসে আমাক পঢ়াই দিছে জনাইছে যে প্ৰথম ভাৰতবৰ্ষৰ ভিতৰত চতিয়া থানাতেই ব্ৰিটিছৰ জেকখন নমাই পেলাই ইয়াতে স্বাধীনতাৰ পতাকা উত্তোলন হৈছিল গতিকে সেই থানাখন আমি ইয়াতে অসমৰ সমূহ ভকতক দেখুৱাবৰ কাৰণে প্ৰতিকৃতিৰ ওপৰত ইয়াতে নিৰ্মাণ কৰি পেলাই হুবহু যেনেকৈ তাত আছে ঠিক একেধৰণে ইয়াতে আমি নিৰ্মাণ কৰাৰ চেষ্টা কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ